পৰ্বতচৰাৰ মহামায়া খণ্ড ভিত্তিত বগৰীবাৰীৰ ২৫ হাট কালী মন্দিৰ প্ৰাংগণত হিন্দু সন্মিলন অনুষ্ঠিত। পৰ্বতচৰা মহকুমাৰ অন্তৰ্গত মহামায়া খণ্ড ভিত্তিত বগৰীবাৰীৰ ২৫ হাট কালী মন্দিৰ প্ৰাংগণত যোৱা ৰবিবাৰে হিন্দু সন্মিলন অনুষ্ঠিত কৰিছিল। কাৰ্যসূচী অনুসৰি মহামায়া খণ্ড ভিত্তিত হিন্দু সন্মিলন আয়োজন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হিন্দু সন্মিলনৰ কাৰ্যসূচীত ভগৱত ধ্বজ উত্তোলন কৰে। আটানীত থকা আৰ্ট অফ লিভিঙৰ তত্ত্বাৱধায়ক তথা আধ্যাত্মিক গুৰু অচ্যুত ব্ৰহ্মচাৰী, হিন্দু সন্মিলন সভাপতি ভৰত চন্দ্ৰ বৰ্মন আৰু বিশিষ্ট পৰিৱেশবিদ ডক্টৰ হৰিচৰণ দাসে। পিছত আজিৰ কাৰ্যসূচী অনুসৰি হিন্দু সন্মিলন পৰিচালনা সমিতিৰ সম্পাদক প্ৰদীপ কৰে আঁতধৰা মুকলি সভাখনত হিন্দু সভ্যতা সংস্কৃতিৰ ওপৰত তত্ত্বগধুৰ তথা সময় উপযোগী বক্তব্য প্ৰদান কৰে। আটানীত থকা আধ্যাত্মিক গুৰুৰ আৰ্ট অফ লিভিঙৰ তত্ত্বাৱধায়ক অচ্যুত ব্ৰহ্মচাৰীয়ে। পাছত হিন্দু সংস্কৃতি আৰু পঞ্চতত্বৰ ওপৰত বক্তব্য প্ৰদান কৰে ৰত্না দেৱী কোচে। শেষত ধুবুৰীত থকা BN কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম আৰু 100 বছৰ কৰকা সামাজিক সংগঠনটোৰ ইতিহাস আৰু হিন্দু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কৰা অৱদানৰ বিষয়ে বিশদ বক্তব্য প্ৰদান কৰে। লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাষ্ট্ৰ গঠন কৰাৰ ক্ষেত্ৰত কৰা ত্যাগ আৰু সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কে শ্ৰুতিমধুৰ বক্তব্য প্ৰদান কৰে। পিছত হিন্দু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ বৰ্মনে আজিৰ এই সন্মিলনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আজিৰ কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠীয় সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন কৰি উপস্থিত থকা সকলক আপ্লুত কৰে। শেষত আজিৰ হিন্দু সন্মিলনত শলাগৰ শৰাই আগবঢ়াই হিন্দু সন্মিলন উদযাপন সমিতিৰ সম্পাদক প্ৰদীপ কৰে আৰু এই উপলক্ষে বৃহত্তৰ বগৰীবাৰী অঞ্চলৰ যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বী ৰাইজ উপস্থিত থাকে। লিখা ইত্যাদি পঢ়ি কেশৱ বলিৰাম হেদগাৰে বুজি পাইছিল যে হিন্দুত্বই ভাৰতবৰ্ষৰ আত্মা আৰু হিন্দুত্ব যদি নাথাকে তেনেহলে ভাৰত নাথাকে। এতিয়া হিন্দুত্ব যদি থাকিব লাগে তেনেহলে হিন্দু থাকিব লাগিব, হিন্দু মানুহ একত্ৰিত হ'ব লাগিব। সেয়া কৰিব যাওঁতে তেওঁ দেখিলে যে হিন্দু মানুহ বিভিন্ন ভাগত ভাগ হৈ আছে। জাতি, বৰ্ণ, ভাষা ইত্যাদিৰ দ্বাৰা হিন্দুসকল বিভাজিত। হিন্দুসকলৰ সেই সময়তে হিন্দু বুলি কোনো আত্মগৌৰৱ নাই।